পাইছোঁ যিহেতু ইমান দিনৰ পৰা ময়ো নিজে গম পোৱা নাছিলোঁ দলে মোকো কৈ আছিলে কি যিকোনো সমষ্টি হ'ব পাৰে মই সকলোৱে জানে যে 3টা সমষ্টিৰ পৰা ৰাইজে আমাক বিচাৰিছিল আৰু মই ভাল পালোঁ যে দলে আজি এটা সিদ্ধান্ত ল'লে যাৰ ফলত আমি এইকেইটা দিনৰ পৰা আমি যোৰহাট আৰু লগতে যিহেতু আমাৰ অন্যতম আমাৰ সমষ্টি প্ৰাৰ্থী তালিকা ঘোষণা হৈছে চাৰিওফালে গৈ আমি দলটোক শক্তিশালী কৰিবলৈ আগবাঢ়ি যাম। চাওক যোৰহাটৰ বৰ্তমান সকলোৱে দেখিছেই এতিয়া বৰ্তমান অসমত এটা আইন লৈ ৰাইজৰ যথেষ্ট আৱেগ আৰু মই দুখিত কি য'ত আমাৰ অসমত আমি নিজৰ অসম চুক্তি এটা আন্দোলন জৰিয়তে আমি আনিবলৈ সক্ষম হ'লোঁ আজি সেই আমাৰ লোকতান্ত্ৰিক প্ৰক্ৰিয়াটো বৰ্তমানৰ বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ আৰক্ষী বাহিনী লৈ শেষ কৰিবলৈ বিচাৰিছে মানুহক দমন কৰিবলৈ বিচাৰিছে ভয় খুৱাবলৈ বিচাৰিছে আৰু এটাই বিষয় আমি মানুহৰ ওচৰলৈ লৈ যাবলৈ বিচাৰোঁ যে এইবাৰ আমাৰ এই নিৰ্বাচন হৈছে নিজৰ লোকতন্ত্ৰ ৰক্ষা কৰা নিজৰ স্বাভিমান ৰক্ষা কৰা আৰু ৰাহুল গান্ধী কোৱাৰ দৰে দৰমাত আমি ভয় নাখাওঁ আমি আগবাঢ়ি যাম আমি যুঁজিম আৰু সকলোৱে মিলি জিকিম। বিজেপিয়ে কৈ আছে অসমত কংগ্ৰেছে বিজেপিয়ে 12খন আসন দখল কৰিব আজি প্ৰাৰ্থী তালিকা আপোনালোকৰ 12জনীয়া ঘোষণা কৰা হৈছে এটা আসন ইতিমধ্যে মিত্ৰদল এজেপিক এৰি দিছে গতিকে আপোনালোকে কিমানখন আসনত আপোনালোকে উইনিং হ'ব বুলি আশা ৰাখিছে? চাওক বিজেপি দলে কথাবোৰ অলপ বেছি কয় কিন্তু তলে তলে তেওঁলোকৰ স্থিতি ইমান ভাল নহয় সেই কথাবোৰ তেওঁলোকৰ প্ৰাৰ্থী তালিকাৰ জৰিয়তে আমি গম পাই গৈছোঁ। এজন কেন্দ্ৰীয় মন্ত্ৰীক কৰ্তন কৰিবলৈ হ'ল এজন প্ৰাক্তন মুখ্যমন্ত্ৰীক আনিবলৈ হ'ল এজন ৰাজ্যসভা সাংসদ আনিবলৈ হ'ল সকলোৰে কাৰ্যকাল আছিলে কিন্তু নিজে গম পাই গৈছে যে তেওঁলোকৰ আজি গ্ৰাউণ্ডত কৰ্মীসকলৰ লগত বা নিজৰ ভিতৰীয়া যে তেওঁলোকৰ এটা শীতল যুদ্ধ চলি আছে পুৰণা বিজেপি আৰু নতুন বিজেপি তাৰ কাৰণে আজি এটা বিসম্বাদৰ এটা পৰিৱেশ চলি আছে আৰু সেইকাৰণে আজি বিজেপি এনেধৰণৰ এটা বিশৃংখলা থকা প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে নিশ্চয় ইয়াৰ প্ৰভাৱ আপোনালোকে অনাগত দিনত দেখা পাব। আৰু এটা প্ৰসংগ বাৰে বাৰে বিৰোধীয়ে আনি থাকে যে মিয়া ভোটৰ এটা প্ৰসংগ আনি থাকে আৰু যোৰহাট সমষ্টি অহাৰ লগে লগে সেই প্ৰসংগটো আচলতে আঁতৰি যোৱাৰ দৰে যায় কি মন্তব্য কৰিব? চাওক এইটো বিজেপি দলৰ ৰাজনীতি হিন্দু মিয়া বড়ো নন বড়ো কাৰ্বি জনজাতিকৰণ যিসকলে বিচাৰিছে জনগোষ্ঠী যিসকলৰ জনজাতিকৰণ পালে তেওঁলোকৰ মাজত তেওঁলোকৰতো বিভাজনৰ ৰাজনীতি এইটোতো স্বাভাৱিক। মণিপুৰত মেইটে কুকি অসমত উজনি নামনি গৰীয়া মিয়া এইবোৰ চব কৰিয়ে থাকিব এইটো হ'ল বিজেপি দলৰ ৰাজনীতি। বাস্তৱ যে আমাৰ মানুহখিনি কি বিচাৰিছে আমাৰ আশা কৰ্মীখিনি অংগনৱাড়ী কৰ্মীখিনি তেওঁলোকে বিচাৰিছে তেওঁলোকৰ বেতন বৃদ্ধি হ'ব লাগে। মই অলপ দিন আগতে গুৱাহাটী ইউনিভাৰ্চিটিত গৈ আহিলোঁ আমাৰ কলেজৰ ইউনিভাৰ্চিটিত পঢ়ি থকা ল'ৰাবোৰে বিচাৰিছে যে পৰীক্ষাৰ ক্ষেত্ৰত ইভেলুৱেশ্যনৰ ক্ষেত্ৰত চিলেবাছৰ ক্ষেত্ৰত বিভিন্ন ইউনিভাৰ্চিটিৰ মাজত যথেষ্ট পাৰ্থক্য আছে। আমি এতিয়া অলপ দিন আগত আমি বানপানী অঞ্চলত দেখা পালোঁ যে এতিয়াও আমাৰ ৰাস্তা আন্তঃগাঁথনি যথেষ্ট বেয়া আজি গাঁৱৰ ভিতৰত ৰাস্তাবোৰ একদম বেয়ালৈ গৈছে তো বহুত এইখিনি কথা আছে আৰু আমি এইখিনি কথা লৈ যাম শেষত গৈ ৰাইজে বিচাৰ কৰিব যে তেওঁলোকে বিজেপি দলৰ হিন্দু আৰু মুছলমানক ভাগ কৰা ৰাজনীতি বিচাৰে নে কংগ্ৰেছ দলে যি চুকাফা আদৰ্শ লয় সকলোকে সামৰি লৈ যোৱা এটা বৃহত্তৰ অসমীয়া জাতি সবল কৰি তোলা সেই ৰাজনীতিটো বিচাৰে। তপন গগৈ আপোনাৰ বিৰুদ্ধে প্ৰাৰ্থী হ'ব তপন গগৈক আপুনি কেনেদৰে লয় বা আপুনি কি ক'ব যে বিৰোধী প্ৰাৰ্থী বৰ্তমান তেওঁ নিৰ্বাচন প্ৰচাৰ নামি পৰিছে? চাওক আপোনালোকেতো দেখিছেই যে মোৰ যোৱা 2-3 বছৰৰ পৰা মোৰ বিৰুদ্ধে গোটেই বিজেপি মেচিনেৰী লাগি গৈছে। মোৰ লগত আনকৈ কেন্দ্ৰীয় আইন মন্ত্ৰী সেই সময়ত কিৰণ ৰিজিজু কিমানবাৰ আহিলে মন্ত্ৰীসকল কিমানবাৰ অসম চৰকাৰৰ মন্ত্ৰীসকল কিমানবাৰ আহিলেই অলপ দিন আগত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়ে নিজে যোৰহাটত সোমাই গৈছে তো সেইকাৰণে মোৰ সন্মুখত আমাৰ কংগ্ৰেছ দলৰ সন্মুখত গোটেই বিজেপি মেচিনেৰীটো মাৰিবই কিন্তু মোৰ অসমৰ ৰাইজৰ ওপৰত বিশ্বাস তৃণমূল পৰ্যায় কংগ্ৰেছ কৰ্মীখিনিৰ ওপৰত এটা বিশ্বাস আৰু বৰ্তমানৰ আজি এটা পৰিৱেশ আমাৰ বিৰোধী অক্ষয় মঞ্চ এটা গঢ়ি তুলিছোঁ। মই আশাবাদী যে আমাৰ যথেষ্ট প্ৰত্যেক চিটত ভাবাতকৈ বেছি ভাল হ'বলৈ গৈ আছে। আন এটা প্ৰসংগ বিগত যি লোকসভা নিৰ্বাচন সেই সময়ত আপোনাৰ পিতৃ আছিল আৰু এইটো পিতৃ নোহোৱাকৈ আচলতে আপোনাৰ প্ৰথমটো লোকসভাৰ নিৰ্বাচন গতিকে প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীক আপুনি কেনেদৰে মনত পেলাব এইটো সময়ত? নাই এইটো অলপ আৱেগিক প্ৰশ্ন ইয়াৰ উত্তৰ মই আজি তাৰিখত দিবলৈ নিবিচাৰোঁ। আজি নিশ্চয় তেখেতলৈ মোক মনত পৰিছে আৰু সব কথা আজি মই কেমেৰা সন্মুখত মই
ক'বলৈ মোৰ কাৰণে জটিল হ'ব কিন্তু নিশ্চয় তেখেতৰ আশীৰ্বাদ মোৰ লগত আছে আৰু তেখেতৰ যি মোক শিকাই গৈছে সেইখিনি আদৰ্শ লৈ মই কামখিনি কৰি যাম So the Assam government is sending the notice to opposition leaders regarding related to Ka agitation. What's your reaction regarding this? মই এইটোৱে কৈছোঁ যে যি আন্দোলন জৰিয়তে আমাৰ অসম চুক্তি সক্ষম কৰিবলৈ অসমীয়া ৰাইজে লাভ কৰিলে আজি সেই আন্দোলনকাৰী সেই সংস্কৃতিটো বৰ্তমান বিজেপি দলে নাইকিয়া কৰি দিবলৈ বিচাৰিছে তেওঁলোকে বিচাৰিছে অনলি মাত্ৰ ৰাস্তাত অনলি বিজেপি দলৰ মিটিং হ'ব লাগে অনলি প্ৰধানমন্ত্ৰী মোদী মিটিং হ'ব লাগে ৰাস্তাত অনলি বিজেপি কৰ্মীখিনি ওলাব পাৰে ৰাস্তাত অনলি বিজেপি কৰ্মীখিনি উৎপাত কৰিব পাৰে তেওঁলোকে ধমকি দিব পাৰে ভাবুকি দিব পাৰে কিন্তু আমাৰ বিৰোধী ঐক্য মঞ্চ যে শান্তিপ্ৰিয় এটা যি আমাৰ লোকতান্ত্ৰিক যে অধিকাৰ আমি সেই ব্যৱহাৰ কৰিবলৈ বিচাৰিছোঁ তাৰ পৰা বিজেপিয়ে ভয় খাইছে আৰু মুখ্যমন্ত্ৰী মহোদয় আজি তেওঁলোকে কা সন্দৰ্ভত যিখিনি কথাবোৰ কৈছে কোনো ধৰণৰ নীতি নিয়ম নাই আজি তেওঁলোকে কৈছে যে কিমান আবেদন আহিব তাৰ ওপৰত কা আইনৰ সফলতা বা বিফলতা অধ্যয়ন কৰা যাব বা কা বিৰোধী আন্দোলনৰ সফলতা বা বিফলতা দেখা যাব কিন্তু আজি যে অসম চুক্তিত যে আমাৰ 1971 কাট অফ ইয়েৰটো উল্লংঘন কৰি ভাঙি এতিয়া তেওঁলোকে যে 2014 চনলৈকে এতিয়া যে আনিছে যে আমাৰ অসম চুক্তি লক্ষ্মণ ৰেখাটোৱে ভাঙি দিছে অসম তো মই ভাবিছোঁ যিদৰে মণিপুৰত আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া নগৈ মণিপুৰৰ ৰাইজক অপমানিত কৰিছে এইবাৰ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম এটা ৰাজ্য অসম আজি অসমত এই কা আইন বলবদ্ধ কৰি আমাক অপমানিত কৰিছে সেইটোৱে তেওঁলোকৰ অহংকাৰৰ এটা ইংগিত তেওঁলোকে অহংকাৰী ৰাৱণৰ দৰে ব্যৱহাৰ কৰিছে আৰু সেই অহংকাৰী ৰাৱণৰ আৰু এটা আমি প্ৰমাণ পালোঁ এই যে হ'ল যে অসমীয়া ৰাইজে নিবিচাৰা কা আইনটো বলবৎ কৰিছে আপোনাৰ বিশেষকৈ সমষ্টি ভিত্তিক কিছুমান ইছ্যু থাকে আপোনাৰ মূল ইছ্যু এইবাৰ যোৰহাট সমষ্টিক লৈ কি হৈছে চাওক মইতো দেখিছোঁৱেই যে আমাৰ বৰ্তমান আমাৰ সকলোৱে ৰাইজ ওলাই আহি যি এটা আমাৰ আৱেগ এটা আছে অসম চুক্তিলৈ যে আৱেগ আছে সেই আৱেগটোৱে ব্যক্ত কৰিবলৈ দিয়া নাই যে আজি কা আইন অনাৰ পিছত যে অসম চুক্তিটো শেষ কৰি দিছে তাৰ বিৰুদ্ধে যে আমাৰ মানুহৰ এটা আৱেগ আছে আৱেগ ব্যক্ত কৰিবলৈ দিয়া নাই কা আন্দোলনত 5জন যুৱক শ্বহীদ হ'ল সেই শ্বহীদৰ পৰিয়ালৰ প্ৰতি যে আমাৰ লোকৰ এটা সহানুভূতি আছে তেওঁলোকৰ প্ৰতি যে এটা আমি শ্ৰদ্ধা নিবেদন কৰিবলৈ বিচাৰিছোঁ সেইটোও তেওঁলোকে আজি বিজেপিয়ে ব্যক্ত কৰিবলৈ বিচৰা নাই তো বিজেপিয়ে বিচাৰে যে ৰাস্তা পদূলিত অনলি হিল মাফিয়া বালি মাফিয়া ওলাই থাকক অসমীয়া ৰাইজ ওলাই থাকিব নোৱাৰে এই যে অহংকাৰী নীতি তাৰ বিৰুদ্ধে আমি চাৰিওফালে আমি মাতিম আৰু নিশ্চয় যোৰহাটত লোকসভাত বহুত বিভিন্ন আৰু কথাবোৰ আছেই মই আশাবাদী যে অনাগত দিনত আমি এটাতকৈ গোটেই ইছ্যুবোৰ ফাদিল কৰিম সিপিআই যদি তাত প্ৰতিদ্বন্দ্বিতা কৰে কংগ্ৰেছৰ কিছু সমস্যা হ'ব পাৰে নেকি কাৰণ সিপিআই তাত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ইতিমধ্যে তেওঁলোকে কুচকাৱাজ চলাই আছে চাওক কংগ্ৰেছক পৰাজিত কৰিবলৈ গোটেই বিজেপি মেচিনেৰী নামিব গোটেই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এবাৰ আহিছে আৰু দুবাৰ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া দুবাৰকৈ আহিব বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰী আহিব অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাখিনি আহিব বিধায়কখিনি আহিব সাংসদটো থাকিবই তেওঁ এজনেই কিন্তু গোটেই বিজেপি মেচিনেৰী আমাক যোৰহাটৰ ভিতৰত কংগ্ৰেছ দলটো পৰাজিত কৰিবলৈ বিচাৰিব কিন্তু অসমৰ ৰাইজৰ ওপৰত মোৰ বিশ্বাস যে অনাগত দিনত আমি সকলোৱে মিলিজুলি চাউলুং চুকাফাৰ দৰে সকলোৱে অসমীয়া জাতিক বান্ধি ৰাখি আমাক বিজয়লৈ লৈ গ'ল আমি সেইদৰে আমি আগবাঢ়ি যাম সিপিআই যদি প্ৰাৰ্থী দিয়ে মই সেইটো কথা কি কাৰণ মই কৈছোঁ আপুনি কৈছে যে আমাক বিপদত পেলাব পাৰে মই কৈছোঁ বিজেপি আমাক বিপদত পেলাব পাৰিব চেষ্টা কৰিব সেইটোও সক্ষম নহ'ব বিজেপিয়ে আজি কিমান প্ৰচেষ্টা কৰিব তো কংগ্ৰেছ শক্তিশালী কংগ্ৰেছৰ ৰাইজৰ আশীৰ্বাদ পোৱাৰ পিছত মই নাভাবোঁ যে আমি কোনো পৰ্যায়ত কোনো পৰিস্থিতিত দুৰ্বল হ'ম এতিয়া দেখা পোৱা গৈছে কিছুদিন পূৰ্বে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাণা গোস্বামীয়ে দল ত্যাগ কৰিছে উজনি অসমৰ এগৰাকী জ্যেষ্ঠ নেতা আছিল আৰু পৰৱৰ্তী সময়ত সেই যোৰহাট লোকসভা সমষ্টিৰ পৰা আপুনি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে কংগ্ৰেছৰ সাংগঠনিক ভেটিটোৰ দিশতো আপুনি কিছু চিন্তা চৰ্চা কৰিছে সেইসমূহ কংগ্ৰেছৰ এতিয়া যোৰহাটবাসীক লৈ কি ধৰণে আপুনি আশা কৰে চাওক মই দলৰ নেতৃত্বৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে মোৰ ওপৰত এটা গধুৰ দায়িত্ব বান্ধি ৰাখিছে আৰু সেইটো আমাৰ দলৰ এজন নেতা হিচাপে আমাৰ কৰ্তব্য যে আমাৰ দলটোক আৰু শক্তিশালী কৰিব লাগে মাত্ৰ এটা নিৰ্বাচন কাৰণে নহয় কিন্তু অহা পঞ্চায়ত নিৰ্বাচন লগতে আজিৰ পৰা 2 বছৰ বিধানসভা নিৰ্বাচনলৈকে আমাৰ লক্ষ্য আছে আৰু ময়ো একেৰাহে
মাত্ৰ লোকসভা নিৰ্বাচনলৈকে নহয়, অহা বিধানসভাত এই কেম্পেইন জৰিয়তে প্ৰত্যেক বিধানসভা সমষ্টিত যে আমি ভাল শক্তিশালী প্ৰাৰ্থী বিচাৰিব পাৰোঁ, লগতে অহা পঞ্চায়তত আমি যে প্ৰত্যেক গাঁৱত প্ৰত্যেক ৱাৰ্ডত আমাৰ ভাল কংগ্ৰেছ কৰ্মী ওলাব পাৰে, আমি এই অভিযান জৰিয়তে আমি এই কংগ্ৰেছ দলটো শক্তিশালী কৰিবলৈ চেষ্টা কৰিম।